এইবাৰৰ পৰা আৰু 4 বছৰীয়া যিটো পাঠ্যক্ৰম আৰু স্নাতকৰ আমি এইবাৰৰ পৰা আৰম্ভ কৰিম বুলি যো-জা কৰিছোঁ আৰু তাৰপাছত অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় আমাৰ এনেও এখন BEd কলেজ আছে, তাৰ লগত যিহেতু আমাৰ এতিয়া নতুন হিচাপে কৰিব লাগে সেইকাৰণে আমি স্নাতকৰ আৰম্ভ কৰিছোঁ। যিখিনি চৰকাৰী সা সুবিধা হ'ব সেইমতে দিম। আমি এতিয়া ৰাইজক মানে অনুৰোধ কৰিছোঁ যাতে আমাৰ কলেজত তেওঁলোকে ল'ৰা ছোৱালীখিনি এডমিশ্যন লয়, আৰু আমাৰ ইয়াত গোটেইখিনি সা সুবিধা আছে, লাইব্ৰেৰী, কম্পিউটাৰৰ গোটেইখিনি আৰু ফেকাল্টিও আছে। আমি সেইকাৰণে এইবাৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমাৰ এইখন আপোনাৰ ৰিজাল্ট খুবেই ভাল, 100%। আমাৰ এখন অসমৰ ভিতৰত এখন নাম জ্বলাই আৰু আজি বহুত দিনৰ পৰা আমি কৰি আছোঁ BEd 100% হওক, ইয়াত ৰিজাল্ট ভাল হয় আৰু আপোনাৰ ভাল হয়। আৰু আমাৰ যিটো এতিয়া মাল্টিডিচিপ্লিনাৰী কৰিব লাগে, আমাৰ যিটো এতিয়া নতুন আপোনাৰ শিক্ষানীতিৰ মতে, সেইকাৰণে আমি BEdৰ লগত এতিয়া আমি 4 বছৰীয়া পাঠ্যক্ৰম আৰম্ভ কৰিছোঁ। আপোনাৰ মতে আমি নতুন কৰিছোঁ আপোনাৰ 2020 NEP মতে আমি 4 বছৰীয়া পাঠ্যক্ৰমত আমি আৰম্ভ কৰিছোঁ। আমাৰ এতিয়া আপোনাৰ 50 ষ্টুডেণ্টৰ কেপাচিটি আছে আপোনাৰ সেই হিচাপে, আৰু আমাৰ এনেই BEdৰ 100 ষ্টুডেণ্টৰ কেপাচিটি আপোনাৰ আমাৰ এতিয়া আমাৰ ধৰক আছে আপোনাৰ ফেকাল্টি আছে, তাৰোপৰি আমাৰ লাইব্ৰেৰী আছে, তাতে পাঠ্যক্ৰম আমাৰ কম্পিউটাৰ লেব আছে, আৰু বাকী আমাৰ যিখিনি তেওঁলোকক আমি দিব পাৰোঁ সেইখিনি ধুনীয়াকৈ সা সুবিধা আছে। আপোনালোকে দেখা পাবই আৰু গোটেইখিনি আমি যিহেতু আজি আমাৰ ইয়াতে 30 বছৰৰ ওপৰ আমি এইখন BEd কলেজখন চলাই আছোঁ, সেইকাৰণে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ খুবেই ভাল আৰু সুবিধাজনক প্ৰচেষ্টি কৰিছে। যিটো আপোনাৰ নতুন শিক্ষানীতিৰ মতে আমি মাল্টিডিচিপ্লিনাৰী কোৰ্চ কৰিব লাগে, তাৰে এইটো আমাৰ প্ৰথম খোজ বুলিয়ে আমি ক'ব পাৰোঁ। আৰু আমি এতিয়া এইবাৰৰ পৰা আৰম্ভ কৰিছোঁ 4 বছৰীয়া পাঠ্যক্ৰম শিক্ষা বিভাগত কৰা হৈছে আমাৰ। এতিয়াও আমি ধৰক আপোনাৰ বিজ্ঞান বা কলা বিভাগত পাৰিব, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰতে কৰিব পাৰিব। আৰ্টছৰ কাৰণে কৰিছোঁ, আৰু আমি সময়ে সময়ে বাকীখিনি আমি বিজ্ঞান বা আপোনাৰ বাণিজ্য শাখাও কৰিম। প্ৰথম আমি এইবাৰ কলা বিভাগৰ কাৰণে কৰা হৈছে। আপোনাৰ নামভৰ্তি আপোনাৰ এই ৰিজাল্ট দিয়াৰ পিছত যেনেকৈ আমাৰ অধিসূচনা জাৰি কৰিব গুৱাহাটী ইউনিভাৰ্চিটিয়ে, হাই ছেকেণ্ডেৰী ৰিজাল্টৰ কাৰণে আমি ৰখি আছোঁ। তাৰ পাছতে আমাৰ প্ৰচেছখিনি আৰম্ভ হ'ব, যিটো ধৰক চৰকাৰে যি তেনেকৈ নিৰ্দেশ দিয়ে সেইমতে আমি কৰিম আৰু আপোনাৰ এইটো এটা অতি ভাল খবৰ জালুকবাৰীৰ কাৰণে, কাৰণ 1992 চনতেই অসম শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিলে, আৰু এতিয়া প্ৰায় 30 বছৰ অতিক্ৰমি গ'ল। এই 3 দশকৰো অধিক সময়ত অসমৰ শিক্ষা ব্যৱস্থাত প্ৰায় 2,500ৰো অধিক শিক্ষক শিক্ষয়িত্ৰী মহাবিদ্যালয়ৰ পৰা ওলাই গৈছে, মানে ট্ৰেইন লৈ। কথাটো হ'ল তাৰ মাজতেই NEP 2020 অনুযায়ী FY UGP 4 year আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ বাবে এই মহাবিদ্যালয়ত ইতিমধ্যে আমাৰ প্ৰস্তুতি আৰম্ভ হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়েও ইতিমধ্যে আমাক অনুমোদন জনাইছে। আমি আশাবাদী যে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মাজলৈ আহিব তেওঁলোকক এটা সুন্দৰ পৰিৱেশৰ মাজত সুশিক্ষা দিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। আশা কৰোঁ আমাৰ স্থানীয় অঞ্চলৰ যিসকল এইবাৰ ৰিজাল্ট দিব, এতিয়া হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিব, তাৰপিছতে যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যনৰ বাবে আগবাঢ়ি আহিব, এটা আজিকালি সমৰ্থ পৰ্টেলৰ জৰিয়তে হয়, সমৰ্থ পৰ্টেলৰ জৰিয়তে আমিও উপলব্ধ। আমি আশাবাদী যে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকল আমাৰ মহাবিদ্যালয়ত আহি, আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে এডমিশ্যন ল'ব তেওঁলোকক এটা সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকক শিক্ষাদানৰ ব্যৱস্থা কৰিবলৈ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ প্ৰতিশ্ৰুতিবদ্ধ।